নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাই আছে সত্যৰ নিৰ্বাচন সংক্ৰান্তীয় বিশেষ অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে আমি শেহতীয়া নিৰ্বাচনী ফলাফল সংক্ৰান্তত আপোনালোকক বিতং তথ্য সদৰি কৰিব বিচাৰিছোঁ। মূলতঃ ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল কিছু সময়ৰ পিছত ওলাব। এই 5টা বিধানসভা সমষ্টি হৈছে বিহালী, চামগুৰি, ধলাই, চিডলি আৰু বঙাইগাঁও। এতিয়া ইয়াৰে কেৱল মাত্ৰ বিহালী আৰু চামগুৰিক লৈ চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে। ৰাজ্যৰ জনতাই জানিব বিচাৰিছে, দেশৰ জনতাই জানিব বিচাৰিছে বিহালী আৰু আচলতে চামগুৰিত কি হ'ব। শেহতীয়া খবৰ অনুসৰি চামগুৰিত ইতিমধ্যে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন আগুৱাই আছে। লগে লগে বিভিন্নজনৰ প্ৰশ্ন আহিছে যে চামগুৰিৰ পৰা এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন বিজয়ী হ'ব নেকি? ৰকিবুল হুছেইনৰ দুৰ্গ বুলি পৰিচিত এই সমষ্টিটোৰ পৰা পুনৰ কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী হ'ব নেকি? তাক লৈ বিভিন্নজনৰ মাজত চৰ্চা চলিছে। আমি অনানুষ্ঠানিকভাৱে এই বিষয়ে আলোচনা কৰাৰ পৰিৱৰ্তে নিৰ্বাচনী আয়োগৰ যি ৱেবছাইট, সেই ৱেবছাইটৰ শেহতীয়া তথ্য আমি আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। দৰ্শকক ইয়াৰ তথ্যে জনাওঁ, চামগুৰিত মুঠ 15 ৰাউণ্ড কাউণ্টিং হ'ব। ইতিমধ্যে 4 ৰাউণ্ড কাউণ্টিং হৈ গৈছে। 4 ৰাউণ্ড কাউণ্টিং, চতুৰ্থ ৰাউণ্ড কাউণ্টিঙৰ পিছত দেখা গৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনে 21,971টা ভোট পোৱাৰ বিপৰীতে বিজেপিৰ দীপ্তিৰঞ্জন শৰ্মাই 18,270টা ভোট লাভ কৰিছে। অৰ্থাৎ তানজিল হুছেইন 3,701টা ভোটত আগবাঢ়ি আছে। প্ৰথমৰ পৰাই 4টা ৰাউণ্ড যদি আমি চাওঁ, আটাইকেইটা ৰাউণ্ডতে তানজিল হুছেইন আগবাঢ়ি আহিছে। লগে লগে প্ৰশ্ন হৈছে, সঁচাকৈয়ে চামগুৰিৰ পৰা তানজিল হুছেইন বিজয়ী হ'ব নেকি? কিন্তু নিৰ্বাচনী সংক্ৰান্তত বিভিন্ন বিশ্লেষণ কৰি সমগ্ৰ বিষয়টোৰ সংক্ৰান্তত আমি যি তথ্য আহৰণ কৰিছোঁ, এই তথ্যৰ পৰা আমি এক প্ৰকাৰ নিশ্চিত হৈছোঁ যে তানজিল হুছেইনৰ বিজয়ৰ পথ মৃষল নহয়। খবৰ অনুসৰি 8ম ৰাউণ্ড পৰ্যন্ত সংখ্যালঘু অধ্যুষিত অঞ্চলত কাউণ্টিং আৰম্ভ হ'ব। ইয়াৰ পূৰ্বেও ৰকিবুল হুছেইনে যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, এই সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত সদায় ৰকিবুল হুছেইনে 15,000 পৰা 20,000 ভোটত লিড লয়। কিন্তু এই 8টা ৰাউণ্ড য'ত হ'বলগীয়া আছে, তাত 4টা ৰাউণ্ড হৈ গৈছে। এই 4টা ৰাউণ্ডৰ ভিতৰত ইতিমধ্যে দেখা গৈছে তানজিল হুছেইনে কেৱল 3,701টা ভোটত লিড লৈছে। অৰ্থাৎ আৰু ইয়াৰ পিছত বাকী আৰু 4টা ৰাউণ্ড আছে, যি 4টা ৰাউণ্ডত সংখ্যালঘু ভোটাৰ আছে। তাত তানজিলে খুব বেছি 4,000 ভোট লিড ল'ব। হয়তো সংখ্যালঘু বেল্টত 8,000 ভোটত তানজিল হুছেইনে লিড ল'ব। ইতিমধ্যে যিবোৰ অঞ্চলত কাউণ্টিং হৈছে, তাৰ মাজত শিঙিমাৰী মৌজা আছে। শিঙিমাৰী মৌজা মূলতঃ সংখ্যালঘুৰ ভোট বেংক বুলি পৰিচিত, ৰকিবুল হুছেইনৰ দুৰ্গৰূপে পৰিচিত আছিল। কিন্তু এইবাৰ শিঙিমাৰীত তানজিলে যি ধৰণে ভোট পাব লাগিছিল, পোৱা নাছিল। ইয়াৰ মূল কাৰণ ৰকিবুল হুছেইনৰ অতিকৈ ঘনিষ্ঠ মুজিবুৰ ৰহমানে অসম গণ পৰিষদত যোগদান কৰিলে আৰু শিঙিমাৰীত মুজিবুৰ ৰহমানে সংখ্যালঘুৰ ভোট অগপলৈ ট্ৰেন্সফাৰ কৰিবলৈ চেষ্টা চলালে। কাৰ্যত বহু ক্ষেত্ৰত এই ক্ষেত্ৰত মুজিবুৰ ৰহমান সফল হৈছে। এই পৰ্যন্ত দীপ্তিৰঞ্জন শৰ্মা 3,701টা ভোটত পিছ পৰি আছে। কিন্তু কিছু সময়ৰ পিছতেই পুৰণি গুদাম অঞ্চলৰ যেতিয়া হিন্দু বেল্টৰ আৰু আমবাগান, নীলবাগান আদি অঞ্চলৰ বেংগলী ভোট কাউণ্টিং আৰম্ভ হ'ব, সেইবোৰ অঞ্চলত দীপ্তিৰঞ্জনে অগ্ৰগতি লাভ কৰিব। গতিকে স্বাভাৱিকতেই এই সমষ্টিটোত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। এই পৰ্যন্ত তানজিল এই সমষ্টিটোৰ পৰা বিজয়ী হৈ যাব বুলি এক প্ৰকাৰে কোৱাটো সম্ভৱপৰ নহয়। কিন্তু আটাইতকৈ ডাঙৰ সমষ্টিটো হৈছে বিহালী। বিহালীক লৈ মই বিভিন্ন সময়ত আলোচনা কৰি আহিছোঁ। বিহালীৰ আজিৰ যি ফলাফল, সেই ফলাফল বিজেপিৰ বাবে মুঠেই সুখৰ নহয়। বিজেপিয়ে প্ৰাৰম্ভিক অৱস্থাত দাবী কৰিছিল এই সমষ্টিটোত তেওঁলোকে প্ৰায় 30,000 ভোটৰ ব্যৱধানত বিজয়ী হ'ব। যোৱাবাৰ যেতিয়া লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, এই সমষ্টিটোত লোকসভাৰ সমষ্টিটোত প্ৰেমলাল গুঞ্জু শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ বিহালীত প্ৰায় 30,000 ভোট লিড লৈছিল। 25 বছৰৰ পূৰ্বে এটা সময়ত এই সমষ্টিটোৰ পৰা পল্লৱ লোচন দাসে কংগ্ৰেছ প্ৰাৰ্থীৰ পৰা বিজয়ী হৈছিল। সমগ্ৰ সমষ্টিটো বিজেপিৰ দখলত আছিল। কিন্তু বিজেপিৰ বাবে দুখৰ বিষয় যে এই পৰ্যন্ত 13টা ৰাউণ্ডৰ ভিতৰত 12টা ৰাউণ্ড সমাপ্ত হৈ গ'ল। জয়ন্ত বৰাই 39,190টা ভোট লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰায় 40,000 ভোট কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছে। বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে 47,679টা ভোট লাভ কৰিছে। এই পৰ্যন্ত প্ৰায় 8,499টা ভোট, প্ৰায় 8,500টা ভোটত দিগন্ত ঘাটোৱাৰ আগুৱাই আছে জয়ন্ত বৰাতকৈ। আৰু এটা সমষ্টি আছে, গতিকে সেই আৰু এটা ৰাউণ্ড আছে। সেই ৰাউণ্ডত খুব বেছি দিগন্তই 1,000 ভোটত আগবাঢ়িব। এক কথাত ক'বলৈ গ'লে বিজেপিয়ে সমষ্টিটোত 10,000 ভোটৰ ব্যৱধানত জয়ন্ত ঘাটোৱাৰতকৈ আগবাঢ়ি, জয়ন্ত
বৰাতকৈ আগবাঢ়িব। এয়া বিজেপিৰ বাবে লজ্জাৰ বিষয় হ'ব, কিয়নো গৌৰৱ গগৈ সমষ্টিটোক চেলেঞ্জ হিচাপে লৈছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ইয়াৰ লগতে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা আদিয়ে CPIM-ক এই টিকট আসনখন এৰিব বিচাৰিছিল। কিন্তু গৌৰৱ গগৈয়ে অকলে যুদ্ধ কৰি CPIM-ৰ পৰিৱৰ্তে এই সমষ্টিটোত নিজৰ প্ৰাৰ্থী থিয় কৰালে আৰু নিজৰ প্ৰাৰ্থীগৰাকীক 13টা ৰাউণ্ডৰ ভিতৰত 12টা ৰাউণ্ড সম্পন্ন হ'ল 39,190টা ভোট দিবলৈ সক্ষম হ'ল। আৰু যিজন CPIM-লৈ প্ৰাৰ্থী আছিল লক্ষ্মীকান্ত কুৰ্মী, তেওঁ এই পৰ্যন্ত 5,000 ভোট লাভ কৰিবলৈ সক্ষম হোৱা নাই। আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে 1,143টা ভোট পাইছে, তেওঁতকৈ 9টাই বেছি ভোট পাইছে, 1,406টা ভোট পাইছে। এই কথাটো আপৰ বাবে লজ্জাৰ বিষয়। আপৰ বাবে আৰু এটা বেয়া খবৰ আছে যে বিহালীত আপে এজন প্ৰাৰ্থী থিয় কৰাইছিল, সেইজন হৈছে নুৰুল আমিন। ক্ষমা কৰিব, চামগুৰিত এজন প্ৰাৰ্থী থিয় কৰিছিল নুৰুল আমিন। নুৰুল আমিনে চামগুৰিত 15টা ৰাউণ্ডৰ ভিতৰত 4ৰ্থ ৰাউণ্ড হোৱাৰ পিছত লাভ কৰা ভোটৰ পৰিমাণ কিমান জানেনে? 337টা, মাত্ৰ 337 ভোট লাভ কৰিছে। এই সমগ্ৰ ব্যৱস্থাৰ পিছত আমি এটা কথা ক'ব পাৰোঁ যে বিহালীত বিজেপি আজি বিজয়ী হ'ল একমাত্ৰ আদিবাসী ভোটাৰৰ বাবে। বিহালীত আদিবাসী ভোটাৰ প্ৰায় 65,000 আছিল। ইয়াত প্ৰায় 80% ভোটদান কৰিছিল। স্বাভাৱিকতে প্ৰায় 50,000 মান ভোটাৰে ভোটদান কৰিছে। আদিবাসী ভোটবেল বিজেপিৰ সপক্ষে যোৱাৰ বাবে ইয়াত বিজয়ী হ'ল। সম্পূৰ্ণ বিশ্লেষণ এতিয়া অহা নাই, কিন্তু যিটো বিশ্লেষণ দেখা গৈছে, অসমীয়াভাষী ভোটাৰ য'ত 19,000 আছিল, SC আৰু অসমীয়া, তাত যিদৰে বিজেপিয়ে ভোট পাব লাগিছিল পোৱা নাই। গোৰ্খাৰ ভোট যিদৰে বিজেপিয়ে পাম বুলি ভাবিছিল সেয়া পোৱা নাই। একমাত্ৰ গৌৰৱ গগৈৰ বাবে জয়ন্ত বৰাই আজি 40,000 ভোটৰ ওচৰা-ওচৰি পাবলৈ সক্ষম হ'ল। এই সমষ্টিটো বা বিজেপি প্ৰাৰ্থী বিজয়ী হ'ব যদিও বিজেপি ইয়াক লৈ বেছি ফূৰ্তি ফাৰ্তা কৰাটো উচিত নহ'ব। বিজেপিয়ে ইয়াৰ পৰা শিক্ষা লোৱা উচিত যে গৌৰৱ গগৈয়ে অকলে বিজেপিক যে পানী খুৱাব পাৰে, এই কথাটো যোৰহাটৰ পিছত বিহালীত প্ৰতিপন্ন কৰি উলিয়াইছে গৌৰৱ গগৈয়ে। ইয়াৰ পিছত আহোঁ চামগুৰিৰ কথাটো। চামগুৰিক লৈ বিজেপি এতিয়াও আশাবাদী। আমি আশা কৰোঁ চামগুৰিত কিছু সময়ৰ পিছতেই প্ৰকৃত ফলাফল ওলাব। এইবাৰ আনকেইটা সমষ্টিৰ বিষয়ে কিছু তথ্য আমি দৰ্শকক সদৰি কৰিব বিচাৰিছোঁ। এই সমষ্টিৰ ভিতৰত ধলাইত 15টা ৰাউণ্ডৰ ভিতৰত কেৱল 5টা ৰাউণ্ড হৈ গ'ল। এই 5টা ৰাউণ্ডত বিজেপিৰ নিহাৰ ৰঞ্জন দাসে কংগ্ৰেছতকৈ প্ৰায় 10,000 ভোটত আগবাঢ়িছে, মাত্ৰ 5টা ৰাউণ্ডত, 15টা ৰাউণ্ডত। গতিকে আপুনি কিমান লিড ল'ব ভাবি চাওক। চিডলিত দেখা গ'ল UPPৰ নিৰ্মল কুমাৰ ব্ৰহ্মই BPFৰ শুদ্ধ কুমাৰ বসুমতাৰীতকৈ প্ৰায় 23,000 ভোটত লিড লৈছে, ব্যাপক লিড। আৰু ইয়াত কংগ্ৰেছৰ সঞ্জীৱ ৱাৰীয়ে কেৱল 3,775টা ভোট পাইছে, কংগ্ৰেছৰ বাবে লাজৰ বিষয়। বঙাইগাঁৱত দেখা গৈছিল 18টা ৰাউণ্ডৰ ভিতৰত 10টা ৰাউণ্ড হৈ গ'ল। দীপ্তিময় চৌধুৰীয়ে প্ৰায় 17,000 ভোটত লিড লৈছে। দীপ্তিময় চৌধুৰীয়ে 44,000 ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ ব্ৰজনজিৎ সিনহাই 26,200 ভোট লাভ কৰিছে। আৰু এই শেহতীয়া খবৰ আহিছে চামগুৰিৰ পৰা। চামগুৰিৰ 4ৰ্থ ৰাউণ্ডৰ অন্তত দেখা গৈছে, এইবাৰ শেহতীয়া খবৰ আহিছে চামগুৰিৰ পৰা 6ষ্ঠ ৰাউণ্ডৰ খবৰ আহিছে। চামগুৰিৰ পৰা 6ষ্ঠ ৰাউণ্ডৰ খবৰ আহিছে। কংগ্ৰেছে লাভ কৰিছে 5,254টা ভোট আৰু বিজেপিয়ে লাভ কৰিছে 4,558টা ভোট। অৰ্থাৎ 6ষ্ঠ ৰাউণ্ডলৈকেও তানজিলে কেৱল 1,000 ভোটৰ ব্যৱধানত বিজেপিতকৈ আগবাঢ়ি আছে। মই পুনৰ কৈছোঁ, 8ম ৰাউণ্ডৰ পিছত হিন্দু বেল্টৰ ভোট গণনা অনুষ্ঠিত হ'ব আৰু সেই সময়ত তানজিল বহু ক্ষেত্ৰত পিছ পৰি যোৱাৰ সম্ভাৱনা আছে। এই নিৰ্বাচনৰ পৰা এই পৰ্যন্ত বিজেপিয়ে শিক্ষা লোৱা উচিত যে গৌৰৱ গগৈ বিজেপিৰ বাবে প্ৰত্যাহ্বান ৰূপে থিয় দিছে, আৰু লগতে এইটোও তেওঁলোকে বুজা উচিত যে সংখ্যালঘুৰ ভোট এইবাৰ কংগ্ৰেছৰ পৰা ক্ৰমাৎ বিজেপিলৈ আহিছে। এয়া বিজেপিৰ বাবে ভাল খবৰ। পৰৱৰ্তী সময়ত আৰু বিশ্লেষণ আপোনালোকলৈ আগবঢ়াম। ধন্যবাদ।